নমস্কাৰ বন্ধুসকল, আপোনালোক বেকাৰ ঘৰতে বহি আছে মই গম পাওঁ। কেনেকৈ গম পাওঁ সেইটো নুসুধিব, ভিডিঅ'ৰ শেষত কম। তো যিহেতু আপোনালোক ঘৰতে বেকাৰ বহি আছে, তো ইনকাম কৰাৰ এটা নতুন উপায় মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ATM, য়েছ, ATM চুৰ কৰিব কোৱা নাই মই, কাৰণ ATMৰ বাহিৰত চিকিউৰিটি গাৰ্ড নাথাকিলেও ATMৰ চিকিউৰিটি বহুত টাইট। টাউন আৰু চহৰৰ মাজত থকা ATMবোৰত 10ৰ পৰা 12 লাখ টকালৈকে থাকে, আৰু সৰু সুৰা ঠাইৰ ATMবোৰত 5 লাখ টকালৈকে থাকে। এইটো শুনাৰ পিছত এতিয়া সৰু সুৰা ATMবোৰ চুৰ কৰিবলৈ নাযাব, কাৰণ এটা ATM বহুত মজবুত থাকে, ইমান সহজত কোনেও ভাঙিব নোৱাৰে, হয় আম্বুজা চিমেণ্টৰ নিচিনা। সেইকাৰণে বহুত চোৰে কি কৰে, ATMটোকে উঠাই লৈ গুচি যায়। সেই চোৰবোৰক কেতিয়াও ফলন নকৰিব। ATMটো উঠাই লৈ আহিলেও আপোনাৰ একো লাভ নহ'ব, কাৰণ আপুনি ATMটো ভাঙি যদিও টকা উলিয়াই লয়, তেতিয়াও সেই টকাবোৰ আপুনি ইউজ কৰিব নোৱাৰে, কাৰণ সেই টকাবোৰ ভিতৰৰ পৰা কালাৰফুল হৈ ওলাব। কিয় জানেনে? ATMৰ ভিতৰত এটা ডাই বম লাগি থাকে, যিটোৰ ভিতৰত ঢেৰমান কালাৰ সোমাই থাকে। যেতিয়া কোনোবাই ATMটো ভাঙিবলৈ চেষ্টা কৰে, তেতিয়া এই বমটো ফুটি যায় আৰু চব টকাবোৰ ৰেড কালাৰৰ হৈ যায়, আৰু ধৰা পৰাৰ পিছত পুলিচৰ পিটন খাই আপোনাৰ কালাৰটোও এই ৰেড কালাৰে হৈ যাব। এতিয়া দেখা গৈছে যে ATM চুৰ কৰি টকা ইনকাম কৰিব পৰা নাযাব। সো এটা নতুন আইডিয়া দিছো শুনক। ATM কিন্তু এবাৰ চুৰ কৰিব নালাগে, ATM এটা ঘৰৰ আগফালে লগাই লওক আৰু মাহে মাহে 50,000 টকাৰ ওপৰত ইনকাম কৰি থাকক। একচুৱেলি ATM বিজনেছটো কমিশ্যনৰ ওপৰত চলে। এটা ট্ৰানজেকশ্যনত আপুনি 8 টকাৰ পৰা 9 টকালৈকে কমিশ্যন পাব। যিমান ডাঙৰ ট্ৰানজেকশ্যন সিমান ডাঙৰ কমিশ্যন। এতিয়া ভাবক, এটা ট্ৰানজেকশ্যনত যদি 8 টকা হয়, তেনেহ'লে দিনত 200টা ট্ৰানজেকশ্যনটো যেনেকৈ নহওক হ'বই। তেনেহ'লে 8 টকাকৈ আপোনাৰ কমিশ্যন কিমান হ'ল মাহত? 48,000 টকা। আৰু ATM এটা লগাবলৈ হ'লে আপুনি বেছি একো কৰিব নালাগে। 50ৰ পৰা 80 স্কোৱাৰ ফুট জেগা লাগিব আপোনাক। 100 মিটাৰ দূৰলৈকে কোনো বেলেগ ATM থাকিব নালাগিব। 24 ঘণ্টা ইলেক্ট্ৰিচিটি থাকিব লাগিব, আৰু 3 পৰা 4 লাখ টকা আপুনি ইনভেষ্ট কৰিব লাগিব। আৰু যিকোনো মানুহে ATMৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আজিয়ে ATMৰ কাৰণে এপ্লাই কৰি দিয়ক। তো আজি বহুত ATM চুৰ হোৱাৰ পৰা বচাই দিলোঁ মই আপোনালোকক এই আইডিয়াটো দি। সব ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, গুড বাই।